মাজুলীৰ প্ৰথম পকা ঘৰটো চাবলৈ যাওঁ বলক। সেই পকা ঘৰটো 248 বছৰ হ'ল। 248 বহুত বয়স। বলক চাবলৈ যাওঁ। হয় নমস্কাৰ, আমি কৈ আছোঁ দক্ষিণপাট সত্ৰৰ বৰভঁৰালটোৰ কথা। বৰভঁৰালটো হৈছে মাজুলীৰ প্ৰথমটো পকা ঘৰ, যিটো বৰ্তমান তাত থকা ককাজনৰ মতে ইউনেস্কোই সংৰক্ষিত কৰিব আৰু ইয়াক ৰক্ষণাবেক্ষণ দিব। এই ককাজন যে দেখিছে, তেওঁ সৰুৰে পৰা এই সত্ৰতে কটাইছে। তেওঁক আমি মাতি আনিলোঁ বৰভঁৰালটো খুলি দিবলৈ, যাতে আমি আপোনালোকক অলপ দেখুৱাব পাৰোঁ। 371 বছৰৰ চাকি গছ জ্বলি আছে। ককাই আমাক কিছুমান মূল্যৱান বস্তু আদিৰ ভিডিঅ' লোৱাত একেবাৰে মানা কৰি দিলে, আৰু সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰাৰ বাবে মই অত্যন্ত দুখী। হাতী গাঁতত 5.5 ফুট আছে, গৌমুখী শংখ দুটা, 400 বছৰৰ ওপৰত ৰূপৰ মীনা কৰা শৰাই, ৰূপৰ বঁটা, মাইহাং কাঁহী ৰজাই ভাত খাইছিলে, শিলৰ বাতি, শিলৰ কাঁহী। শিলৰ চুব পাৰিম নি? চুব পাৰিম নি? লোৱা চুবও পাৰে। এইখন ৰজাই ভাত খোৱা কাঁহী। এইবোৰ আকৌ ভাত খোৱা মেইন বস্তু নাম বাঢ়িছে চব। আজিকালি ডাইনিং টেবুল এইবোৰ মোবাইলত সোণৰ মাজুলীৰ প্ৰথম পকা ঘৰ নেকি? এইটো ৰাষ্ট্ৰসংঘৰ আণ্ডাৰ তেওঁবিলাকে ঘৰটো বনাব, এইটো স্মৃতিটো ৰাখিব। 15 লাখ ইটাবিলাক 15 লাখ টকা এটা দিছিলে, ঘূৰি গ'ল, তাৰমানে কম নহয়। এতিয়া কিমান বছৰ পুৰণা এইটো ঘৰ? এই ঘৰটো এনেই কিমান বছৰমান হ'ব বয়স? 248। ইয়াৰ উপৰিও আমি বিভিন্ন ৰজা মহাৰজাসকলৰ সাজপাৰ, তেওঁলোকৰ তৰোৱাল আদিকে ধৰি বিহযুক্ত অস্ত্ৰ শস্ত্ৰ আমি দেখিবলৈ পালোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই। গৰমো কমিছে। বহুত হেৰি বস্তু তুমি